model T-shirt. কবিতা আবৃত্তি কৰিব লাইছো। কবিতাটিৰ নাম হ'ল কাৰ্কি মাত। বাহিং গৈ গুজৰ মাৰে পাৰৈ দিয়ে ৰুণ, ভোমোৰা আৰু মৌমাখিয়ে কৰে গুণ গুণ, শিয়ালে কৰে হোৱা হোৱা কুকুৰবোৰে বিদ্যালয়খন পৰিষ্কাৰ ৰাখিম বিদ্যালয়ৰ নীতি নিয়ম কৰিবলৈ ওলাইছো। কবিতাটোৰ নাম হ'ল গছে যদি খোজ কাঢ়ে। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। মোক গা ধুৱাই দিয়ক হয়, নিশ্চয়কৈ ক'ব লাগিব যে ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আজি অনুষ্ঠিত হৈছে মুঠ 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু আজি হৈছে স্বমূল্যায়ন। মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি শিক্ষাখণ্ডৰ অধীনৰ যি ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়, আৰু প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰাই ব্যাপক ব্যস্ততা। মোৰ কেমেৰা সহযোগীৰ সামগ্ৰিক দৃশ্যাৱলী দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এয়া হৈছে ঢেকিয়াজুলি শিক্ষাখণ্ডৰ অধীনৰ ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়, আৰু এই প্ৰাথমিক বিদ্যালয়তো দ্বিতীয় পৰ্যায়ৰ যি 13খন জিলাক সামৰি গুণ উৎসৱ অনুষ্ঠিত হৈছে। ইয়াতো দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা। ইতিমধ্যে যি নডেল শিক্ষকগৰাকী আহি পৰীক্ষা আৰম্ভ কৰিছে, স্বমূল্যায়নৰ পৰীক্ষা। মই পোনছাতে তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। বাইদেউ, আজি কেনেধৰণৰ পৰীক্ষা অনুষ্ঠিত হ'ব? আজি আমাৰ প্ৰথম দিনাখন স্বমূল্যায়ন আছে। এতিয়া আমি পৰীক্ষাবিলাক লৈ আছোঁ এজন এজনকৈ। স্বমূল্যায়নৰ অন্তৰ্গত কি কি পৰীক্ষা লোৱা হ'ব? এতিয়া আপোনাৰ মানে ৰিডিং আছে, আজি অকল ৰিডিঙেই হ'ব। অকল ৰিডিং হয়। কিমান ছাত্ৰ ছাত্ৰী আজি? 104জন ছাত্ৰ ছাত্ৰী হয়। আৰু এইটো কি শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়? এইটো ঢেকিয়াজুলি শিক্ষাখণ্ডৰ। হয়, দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগৰ পৰা ব্যাপক ব্যস্ততা। প্ৰধান শিক্ষকগৰাকী আছে, প্ৰধান শিক্ষকগৰাকীৰ সৈতে মই কথা পাতিব বিচাৰিম। ছাৰ, কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে এইখন বিদ্যালয়ত? 104জন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ে আজি স্বমূল্যায়নত অংশগ্ৰহণ কৰিছে। আৰু গুণোৎসৱৰ আমাৰ আজি দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিন আৰু আজি স্বমূল্যায়নৰ দিন। গতিকে আমি আশা ৰাখিছোঁ অনাগত আমাৰ যি বহিমূল্যায়ক গৰাকী আমাৰ বিদ্যালয়লৈ আহিব, সেইদিনাও আমি এনেকৈ উলহ মালহেৰে যাতে আমাৰ এই গুণোৎসৱটি সফলভাৱে ৰূপায়ণ কৰি সমাপ্ত কৰিব পাৰোঁ, তাৰ আমি প্ৰচেষ্টা আমি কৰিছোঁ। এইখন কোন বিদ্যালয়, আপোনাৰ কোনটো খণ্ডৰ অন্তৰ্গত? এইটো ঢেকিয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত নতুন পাম ক্লাষ্টাৰৰ এইখন ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়। যোৱাবাৰ আমি গুণোৎসৱ আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈছিলে, আৰু যোৱাবাৰ গুণোৎসৱত আমি A গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ। হয়, দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰাই যি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 13খন জিলাক সামৰি অনুষ্ঠিত হৈছে, আৰু ব্যতিক্ৰম হোৱা নাই ঢেকিয়াজুলি শিক্ষাখণ্ডৰ অধীনৰ যি নতুন পাম ক্লাষ্টাৰৰ অন্তৰ্গত ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়। ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়তো দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা পুৱাৰ ভাগৰ পৰাই গুণোৎসৱক কেন্দ্ৰ কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।